নুমলীগড়ত আহত বন্যহস্তীৰ বিচৰণক লৈ আতংক মৰঙী আৰু লেটেকুজান চাহ বাগিচাত বিচৰণ কৰি আছে আহত হাতীকেইটাই এই ক্ষেত্ৰত বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীক দুষ্কৃতিকাৰী আক্ৰমণ কৰাৰ সন্দেহ আঘাতপ্ৰাপ্ত হাতীকেইটাক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান ৰাইজৰ তথা প্ৰকৃতি প্ৰেমীৰ আমি এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো নুমলীগড়ত আহত এটা বন্যহস্তীক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে মৰঙী আৰু লেটেকুজান চাহ বাগিচাত বিচৰণ কৰি আছে এই আহত হাতীকেইটাই এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীক দুষ্কৃতিকাৰী আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই আঘাতপ্ৰাপ্ত হাতীকেইটাক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাইজ তথা প্ৰকৃতি প্ৰেমীয়ে হয় নিশ্চয়কৈ আমি গোলাঘাট জিলা বন বিভাগৰ সন্মানীয় ডিএফঅ ছাৰৰ নিৰ্দেশ মৰ্মে আমি বকিয়াল বন খণ্ড কাৰ্যালয়ৰ অধীনস্থ আপোনাৰ এই মৰঙী চাহ বাগিচাত আমি উপস্থিত আছোঁ ইয়াতে দুটা হাতী বিশেষকৈ অসুস্থ হোৱাৰ পৰিলক্ষিত হৈছে এটা যোনটো পেটত ঘাঁ হৈছে ই মেল হাতী হয় ইয়াৰ যোনটো ঘাঁ আছে ঘাঁটো শুকোৱা পৰিলক্ষিত হৈছে প্ৰধানকৈ চিন্তাৰ কাৰণ হৈ পৰিছে যে ইয়াতে এই জাকটোতে এটা অন্ধ হাতী আছে সি দুইটা চকুৰে দেখা নাপায় আৰু বিশেষকৈ চাহ বাগিচাসমূহত বৰ্তমান সময়ত কলম দিয়াৰ ফলত এই যোনখিনি গছখিনি অধিক তীক্ষ্ণ হৈ পৰিছে তথা জোঙা বা ধাৰ হৈ পৰিছে তাৰ ফলত হাতীটোৰ কাৰণে ভয় হৈ পৰিছে আৰু তথা ইয়াতে যিসমূহ ডাঙৰ ডাঙৰ নলা আছে নলাসমূহত সি জাকৰ পৰা যিহেতু আঁতৰি গৈছে আৰু চকুৰে নেদেখে গতিকে এই নলাসমূহ পাৰ হোৱাত আদি এইসমূহ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে তাৰ বাবে কিন্তু আমাৰে ডিএফঅ ছাৰৰ নিৰ্দেশ দিয়াৰ পাছতো বকিয়াল বন খণ্ড কাৰ্যালয়ৰ ইয়াতে যোনজন বিট অফিচাৰ তেখেতে ইয়াত বিশেষ পদক্ষেপ গ্ৰহণ কৰা মোৰ পৰিলক্ষিত হোৱা নাই সি দুইটা চকুৰে নেদেখে তাৰ ফলত তাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু যোনটো নদীৰ পৰা বাগৰি পৰা ভিডিঅ' আছিল এইটো কিছুদিন আগৰ ভিডিঅ' এইটো গড়াৰ পৰা যোনটো খহি যোৱা তাইৰ নাম হৈছে ৰেডিঅ' কলাৰ লগোৱা তাই দুৰ্গা আৰু বৰ্তমান তাই প্ৰেগনেণ্ট হৈ আছে গতিকে তাই কিন্তু বৰ্তমান এই আমাৰ মৰঙী আৰু লেটেকুজান বাগানৰ পৰা ওলাই গিদিবস্তি ফালে গৈছে